নমস্কাৰ বন্ধুসকল আপোনালোকে বাৰু এই ফুলজোপি চিনি পাইছেনে চাওকচোন প্ৰথমতে কি ধুনীয়াকৈ ফুলিছে এয়া এইবোৰ কলিবোৰ বৰ ধুনীয়া লাগে কলিতেই ধুনীয়া লাগে এয়া এইফালে চাওক এইবোৰ কলি এয়া ফুলিছে এয়া গোটেইজোপা ফুলিছে এইজোপা ওলোমাই দিয়া আছে এই ফুলজোপিৰ নাম হ'ল আচলতে খ্ৰীষ্টমাছ কেকটাছ অৰ্থাৎ ইয়াৰ এইটোৱে বিশেষত্ব যে এই ফুলজোপি সদায় খ্ৰীষ্টমাছৰ সময়ত ফুলে অৰ্থাৎ 25 ডিচেম্বৰত এটা দুটাকৈ ইয়াৰ ফুল আৰম্ভ হ'ব আৰু গোটেই ডিচেম্বৰ মাহটো ফুলিব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈকে ফুলিব কিন্তু আৰম্ভণিটো খ্ৰীষ্টমাছত আৰম্ভ হয় সেইকাৰণে ইয়াৰ নাম হৈছে খ্ৰীষ্টমাছ কেকটাছ এইবিধ আচলতে কেকটাছ জাতীয় ফুল ইয়াৰ খেতি কৰিবলৈও ধুনীয়া আৰু দেখিবলৈও ধুনীয়া এয়া সাধাৰণতে হেঙিং টাবত দিলে ধুনীয়া হয় এয়া চাওক ওলমি আহিছে আৰু ইয়াৰ এইবিলাক পাতবিলাক চাওক এটা এটা ওলমি অহা পাত আৰু পাতবিলাকত এনেকৈ এটা এটা গাঁঠিৰ নিচিনা থাকে পাতৰ মূৰতেই ফুলটো আহে ডিচেম্বৰ মাহত পাতৰ মূৰতে কলিটো আহিব ফুলটো আহিব আৰু এই ফুলি যোৱাৰ পিছত ইয়াৰ মানে নতুন টাব বনাবলৈ সুবিধা ইয়াৰ এটা পাত গুৰিতে ছিঙিলে গুৰিৰ পৰা এনেকুৱা গুৰি অংশৰ পৰা ছিঙিলে গুৰিৰ পৰা সৰু সৰু শিপাৰ নিচিনা ওলায় আৰু নতুনকৈ বনোৱা টাবত এনেকৈ আপুনি পুতি দিব পাৰিব তাৰ পৰা নতুনকৈ হ'ব আৰু গোটেই বছৰটো ধুনীয়া টাব এটা দেখাত ভাল হৈ থাকে ডিচেম্বৰত ফুলে বাকী কেইমাহত এইটো সেউজীয়া হৈ থাকে পাতখিনি আপুনি ধুনীয়াকৈ পানী স্প্ৰে কৰি থাকিব ৰেগুলাৰ আৰু বৰ ধুনীয়া দেখা হৈ থাকিব টাবটো এইটো এনেকৈ আমি কৰিব পাৰোঁ ইয়াৰ পিছত নতুন টাব বনাব পাৰিব এই আমি নতুন টাব বনাইছোঁ চাওক ইয়াতে এয়া যোৱা বছৰ বনোৱা নতুন টাবতো আকৌ ধুনীয়াকৈ ফুলিছে এয়া নতুন টাবত এয়া ফুলিছে এইটো নতুনকৈ লগোৱা হৈছে এজোপা হৈছে তাতে ফুলিছে গতিকে ইয়াৰ আচলতে খেতি কৰিবলৈ বৰ সহজ একো দিগদাৰ নহয় টাব এটাত আপোনালোকে ধুনীয়াকৈ মাটি আৰু কম্পোষ্ট 1:3 দিব ভাৰ্মি কম্পোষ্ট দিব পাৰিলে বেছি ভাল হয় ভাৰ্মি কম্পোষ্ট দিয়ক 1:3 ভাৰ্মি কম্পোষ্ট মিলাই লৈ এনেকুৱা ডাল এটি গুৰিতে ছিঙি এনেকুৱা এই ধৰণৰ ডাল এটি এয়া গুৰিতে ছিঙি এনেকুৱাকৈ ইয়াত টাবত দি দিয়ক আৰু কিছুদিন পিছত এই ধুনীয়াকৈ বাঢ়ি আহিব ইয়াৰ পৰিচৰ্যাৰ মেইন কথাটো হ'ল যে কি আপোনালোকে এক্সেছ পানী নিদিব এক্সেছ পানী দিলে মৰি যাব সপ্তাহত এদিনকৈ 1 কাপ পানী দিয়ক এটা টাবত আৰু চাব মাটিটো যেতিয়া শুকাই কৰকৰীয়াৰ নিচিনা হ'ব ধৰিব তেতিয়া পানী দিব আদাৰৱাইজ সদায় ৰেগুলাৰ পানী নিদিব ৰেগুলাৰ পানী দিলে কিন্তু এইটো মৰি যোৱাৰ চান্স বেছি গুৰিটো পচি যাব যেহেতু এইটো কেকটাছ জাতীয় ফুল এয়া চাওক কেকটাছ জাতীয় ফুল এয়া আৰু ইয়াৰ ফুলৰ কলিটোৱে ধুনীয়া এয়া চাওক কেনেকৈ ওলমি আৰু আপোনালোকে হেঙিং টাবত দিব এয়া চাওক ওলমি ফুলিছে কাৰণ কিয় এই গছজোপা যেতিয়া ওখ হৈ যাব এই পাতবিলাক তললৈ পাতেই ডাল আচলতে ডালেই পাত এনেকুৱা ধৰণৰ ইয়াৰ বেলেগে ডালো নাথাকে পাত নাথাকে পাতবিলাক সেউজীয়া গ্ৰীণ পাতৰ দ্বাৰা ই ফটোচিনথেচিছ কৰে আৰু ডালে পাতে গোটেইবিলাকে ফটোচিনথেচিছ কৰে সেইকাৰণে সহজতে হয় এয়া চাওক তলফালৰ পৰা দেখুৱাইছোঁ এয়া চাওক এইটি ফুল কেনেকুৱা ধুনীয়া লাগিছে চাওক এতিয়া ডিচেম্বৰ মাহত খুবেই আকৰ্ষণীয় হয় এইবোৰ ফুল আপুনি খ্ৰীষ্টমাছ ছিজনৰ লগত জড়িত বহুতে খ্ৰীষ্টমাছৰ সময়ত এইবিলাক গিফ্টটো দিয়ে এয়া চাওক গিফ্ট এইবিলাক আজিকালি টাব হিচাপেও কিনিব পায় একোটা টাবত 400-500 টকাত বিক্ৰী হয় ভাল হেৰিত অনলাইনত এয়া চাওক অনলাইনত 400-500 টকাত বিক্ৰী হয় গতিকে আহক বন্ধুসকল এনেকুৱা ধৰণৰ খ্ৰীষ্টমাছ ট্ৰি বা খ্ৰীষ্টমাছ কেকটাছ এইটো আপোনালোকৰ নিজৰ বেলকনিটো একোটা ৰুই লওক সহজতে পৰিচৰ্যা কৰক আৰু ডিচেম্বৰ মাহ অহাৰ লগে লগে আপোনাৰ মনটোৱে ভাল লাগি যাব ফুলখিনি দেখি আৰু গোটেই ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলতো 2-এটা ফুলে কিন্তু এই 3 মাহত আপোনাৰ ধুনীয়া লাগি থাকিব বাকী কেইমাহত আপুনি গছজোপা ফলিয়েজ হিচাপে মেইনটেইন কৰক সেউজীয়া গ্ৰীণ ধুনীয়া লাগিব আৰু ইয়াৰ মেইনটেনেন্স একো দিগদাৰ নহয় আৰু ইয়াৰ যিটো বংশবৃদ্ধিটো মই ক'লোঁ সহজতে হয় খালি আপোনালোকে টাববিলাকত বছৰত আপুনি মাটিটো সলাই দিব আৰু নতুন টাবত ইহঁতক ট্ৰান্সফাৰ কৰি দিব আৰু পানী দিয়াৰ কথাটো ক'লে ৰেগুলাৰ পানী নিদিব এটা লিমিটত পানী দিব এটা টাবত 1 কাপতকৈ পানী বেছি একেলগে কেতিয়াও নিদিব এনেকৈ ধৰণৰ ফুলখিনি সজাই ধুনীয়াকৈ আপোনাৰ বেলকনিত হেঙিং কৰি লাইন যদি এনেকুৱা ধৰণৰ লগায় আৰু আপোনালোকৰ যদি কোনোবাই ধৰক ধুনীয়া ধৰণৰ গেষ্ট হাউচ মেইনটেইন কৰিছে বা হোমষ্টে ফাৰ্মষ্টে এইবিলাক মেইনটেইন কৰিছে তাতো এনেকুৱা ধৰণৰ বাৰান্দাত আপোনালোকে ধুনীয়াকৈ যদি ফুলখিনি এনেকৈ ফুলাই ওলমাই থৈ দিয়ে তেতিয়াহ'লে এট্ৰাক্টিভ হ'ব আপোনালোকৰ তাত যি মানে ভিজিটৰ্ছ সকলোৱে আহিব এইটো এটা এট্ৰাকশ্যনৰ পইণ্ট হ'ব গতিকে আপোনালোকেও এনেকুৱা ধৰণৰ টাব মেইনটেইন কৰক আৰু
নিজৰ লগতে পৰিৱেশটো ধুনীয়া কৰি থাকক, মনটো ভাল লাগিব। ধন্যবাদ। থেংক ইউ ফৰ ভিউইং।